সো এবাৰ আমি স্টাডি কৰিম এপ্লিকেশন অফ গছ ল গছ লৰ এপ্লিকেশনৰ ফাৰ্স্ট এপ্লিকেশন যোনটো হয় ইলেক্ট্ৰিক ফিল্ড ডিউ টু লং ষ্ট্ৰেইট চাৰ্জড ওয়্যাৰ চোৱা এতিয়া আমি কি উলাব লাগিব ইলেক্ট্ৰিক ফিল্ড উলাব লাগিব কাৰ কাৰণে উলাব লাগিব চাৰ্জড ওয়্যাৰৰ কাৰণে উলাব লাগিব অলৰেডি আমি ইলেক্ট্ৰিক ফিল্ড দুটা বস্তুৰ কাৰণে জানোৱে আগৰ ভিডিঅ'ছ বিলাক চালে গম পাবা ফাৰ্স্ট হল পইণ্ট চাৰ্জৰ কাৰণে কি আছিল পইণ্ট চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড কি আছিল কোৱা মই লিখি দি আছো দে সাইডত জানিবৰ কাৰণে তোমাক মনত পেলাবৰ কাৰণে E ইকুৱেল 4 পাই এপসাইলন নট কিউ বাই r এটো ফৰ্মুলা পাইছিলো পইণ্ট চাৰ্জৰ কাৰণে ডাইপোলৰ কাৰণে আমি ফৰ্মুলা দুটা পাইছিলো এটা পাইছিলো 2p বাই 4 পাই ভুলো হ'ব পাৰে দেই কমেন্টত গালি চালি নাপাইবা নহলে p বাই 4 পাই এপসাইলন নট r কিউব এইকেইটা আমি ফৰ্মুলা পাইছিলো এইকেইটা ফৰ্মুলা কিহৰ কাৰণে এইটো আছিল পইণ্ট চাৰ্জ আৰু এই দুটা আছিল ডাইপোলৰ কাৰণে এটা এক্সিয়েল এটা ইকুইটৰিয়েল মানে পইণ্ট চাৰ্জ মানে এটা চাৰ্জ আছে এটা কেটা চাৰ্জ আছে দুটা দুটা ডাইপোল মানে দুটা এটা প্লাস এটা মাইনাস কিন্তু এডাল চাৰ্জ ওয়্যাৰত কিমান চাৰ্জ থাকিব স্যার ইনফাইনাইট চাৰ্জ থাকিব কিমান চাৰ্জ থাকিব ইনফাইনাইট চাৰ্জ গতিকে এডাল যদি চাৰ্জ ওয়্যাৰ লোৱা তাৰ কাৰণে তুমি ইলেক্ট্ৰিক ফিল্ড উলাব লাগিলে কি কৰিব লাগিব কিবাটো উপায় উলাব লাগিব গছ লৰ হেল্প লব লাগিব কি কৰিব লাগিব গছ লৰ এপ্লাই কৰিব লাগিব এডাল এডাল চাৰ্জ ওয়্যাৰ হয় এইবিলাক কি হয় প্লাস বিলাক চার্জ হয় ঠিক আছে কেটা চার্জ আছে বহুত চার্জ আছে এটা হিসাব কৰি নকবা আৰু কেটা চার্জ আছে পাঁচটা আছে বলে বহুত আছে ইনফাইনাইট চার্জ এতিয়া মই তোমালোকক আগৰ টপিকটোত কি পঢ়াইছিলো মই কৈছিলো কি গছ ল ইউজ কৰিব লাগিলে আমি জিটো বস্তুতে থাক কি কৰিব লাগিব এনক্লোজ কৰিব লাগিব কি কৰিব লাগিব এনক্লোজ এতিয়া এই ওয়্যাৰ ডালক এনক্লোজ কৰাৰ কাৰণে তোমালোকৰ হাতত অপচন দুটা আছে এটা আছে স্ফিয়াৰ আৰু এটা আছে সিলিন্ডাৰ কোনটো দি তোমালোকে এনক্লোজ কৰিব পাৰিবা বহুত ভাবিলো আমি কি হ'ব সিলিন্ডাৰ তো মোক বাকিবিলাক ষ্টুডেন্ট ক্লাছত বহি আছে ইহতে কৈ আছে সিলিন্ডাৰ হ'ব গতিকে মই এটা সিলিন্ডাৰ ড্ৰ কৰি দিও সিলিন্ডাৰ ইয়াৰ ৰেডিয়াস ধৰি লৈছো মই কিমান r এতিয়া তোমালোকে চাবা এটা যিকোনো কন্ডাক্টৰৰ পৰা ইলেক্ট্ৰিক ফিল্ড সদায় কি হয় জানানে পারপেন্ডিকুলার হয় উলাই যায় পারপেন্ডিকুলার এটা ইলেক্ট্রিক ফিল্ড বহুত উলাব ভাবিছো এডাল কন্ডাক্টৰ আছে তাতে এটা সিলিন্ডাৰ ড্ৰ কৰিছো অলপ ইমেজিন কৰিব লাগিব হা এটা কন্ডাক্টৰ লৈছো এই কন্ডাক্টৰত কি কৰিছো মই এটা সিলিন্ডাৰ ড্ৰ কৰিছো কন্ডাক্টৰৰ পৰা সবফালে ইলেক্ট্ৰিক ফিল্ড উলাই যাব নে নাই যাব এটো নিয়মে হয় সবফালে উলাই যাব কিন্তু কথাটো হল মই সবফালে ইলেক্ট্ৰিক ফিল্ড ড্ৰ কৰা নাই ডায়াগ্ৰামটো দেখাত বেয়া হৈ যাব সেইকাৰণে ড্ৰ কৰা নাই এইবিলাক হল ইলেক্ট্ৰিক ফিল্ড লাইন্স ই এইখিনি কি ধৰি লৈছো মই এইখিনি ধৰি লৈছো মই ds মানে গোটেই সিলিন্ডাৰৰ সাৰফেস এৰিয়া কিমান হ'ব s এটা স্মল পোৰশন কি হ'ব ds e আৰু ds ৰ এংগেল কিমান বনি আছে দেখাত 90 ডিগ্ৰী কিন্তু আমি বহাম কি 0 ডিগ্ৰী এইখিনি বস্তু আগত কনসেপ্টে দেখিবা সো ফার্স্ট আমি এটা কি ইউজ কৰিম জানানে ফ্লাক্স মই লিখা নাই দে এইখিনি বস্তু মানে নোটছত ভালকে পাবা ওয়েল প্ৰিপেয়াৰ্ড নোটস তোমালোকে যেতিয়া পাবা মই দিবলৈ তোমালোক ট্রাই কৰিম বাৰু কিবা এটা উপায় কৰি তাতে তোমালোক গুটেখিনি লিখা থাকিব যে লেটাস কনসিডাৰ কি কি কথা হয় জাস্ট মই এটা নিউমেৰিকেল পাৰ্টসটো বুজাই দি আছো হা তো ফ্লাক্সৰ ফৰ্মুলা কি হ'ব phi ইকুৱেল e s cos 0 ডিগ্ৰী কিমান আহিব cos 0 ডিগ্ৰী অলপমান ভালকে চালে গম পাবা e to e হয় s ৰ ভ্যালু তোমালোকে 2 পাই rl লিখিব পাৰা কিয় সিলিন্ডাৰৰ কাৰণে সারফেস এৰিয়া 2 পাই rl সৰু ক্লাছত পাইছিল লাগবা 9 10 ত পাইছিলা নেকি আৰু cos 0 মানে 1 গতিকে ফ্লাক্স কিমান পালো আমি phi ইকুৱেল e into 2 পাই r আৰু cos 0 মানে 1 এনেকা ফিল্ড লাইন্স হেৰ পাবা সবতে এংগেল কিমান হ'ব 0 ডিগ্ৰী ওলাব এটা টেনশন নাই মই খালি এটা জায়গা ds লৈছো মানে স্মল পোৰশন লৈছো গোটেই জায়গাতে থাকিব ফিল্ড লাইন্স বহুত থাকিব মই বাৰে বাৰে বুজাব ট্রাই কৰি আছো বুজি পাইছা না ধৰিব পৰা নাই সবফালে ফিল্ড লাইন্স থাকিব জাস্ট এটা ফিল্ড লাইন্স ড্ৰ কৰি হয় সেকেন্ড স্টেপ কি হ'ব এডাল চাৰ্জ ওয়্যাৰত কিমান চাৰ্জ থাকে ইনফাইনাইট চাৰ্জ থাকে ইনফাইনাইট চাৰ্জ থাকিলে আমি তেতিয়া এটা টপিক ইউজ কৰিব লাগে টপিকটোৰ নাম হল চাৰ্জ ডেন্সিটি টপিকটোৰ নাম কি হয় চাৰ্জ ডেন্সিটি হেতু টপিক তোমালোকক এক্সট্ৰাকে এটা স্মল ভিডিও বনাই বুজাই দিম
তো চাৰ্জ ডেনচিটিৰ ইয়াতে কোনটো চাৰ্জ তিনিটা টাইপৰ চাৰ্জ ডেনচিটি থাকে ইয়াতে পৰিব কি জানানে ইয়াতে লিখি দিছো মেইন জাগাতে লিখি দিছো এতিয়া আমি নাও লিনিয়াৰ চাৰ্জ ডেনচিটি চোৱা এটা কথা কৈ আছো মই চাৰ্জ ডেনচিটি কেতিয়া ইউজ হ'ব যেতিয়া দুটাতকে বেছি চাৰ্জ থাকিব দুটা মানে কি এটা চাৰ্জ থাকিলে চাৰ্জ ডেনচিটি কথাই নাহিব দুটা মানে আই এম টকিং এবাউট ডাইপোলৰ কথাটো বেলেগ হৈ যায় বহুত বেছি চাৰ্জ থাকিলে তেতিয়া এই টপিকটো ইউজ হ'ব তে কোনটো ইউজ হয় মই কৈ আছো না এডাল ওয়ায়াৰত ভলিউম বা সারফেস এরিয়া বেছি দৰকাৰী বস্তু না লেন্থ বেছি দৰকাৰী বস্তু লেন্থ তো লেন্থ দৰকাৰী হলে তেতিয়া কি ইউজ হ'ব লিনিয়াৰ চাৰ্জ ডেনচিটি কেনেকৈ বুজাই কোৱাচোন কোৱা কেনেকৈ বুজাই লেমডা ইকুৱেল চাৰ্জ বাই লেন্থ ইয়াৰ পৰা কিউৰ ভ্যালু কিমান আহিব কোৱা লেমডা এল দুটা বস্তু আমি ৰেডি কৰি ৰাখিছো এটা হল ফাইৰ ফৰ্মুলা আমি যেনেকৈ শিকিছিলো এটা হল চাৰ্জৰ ফৰ্মুলা ৰেডি কৰি ৰাখিছো এতিয়া যেহেতু টপিকৰ নামেই গছ ল হয় আমি এতিয়া কাক ইউজ কৰিব লাগিব গছক ইউজ কৰিব লাগিব এপ্লাইং বুজি পাইছা তোমালোকে সবে বুজি পাইছা এপ্লাইং গছ ল এপ্লাই কৰিলে কি হ'ব চোৱা ফাই ইকুৱেল কি জানা তোমালোকে কিউ বাই এপসাইলন নট ফাইৰ ভ্যালু কিমান আছে ওপৰৰ পৰা লিখা ই ইনটু 2 পাই আৰ এল এখানে আহি আছে নে বোৰ্ডত আৰু কিউৰ ভ্যালু কিমান পাইছা এই মাত্ৰ লেমডা এল ইয়াতে কি আছে এপসাইলন নট এল কাটা যাব আমাক ওলাব কি দিছে ইলেক্ট্ৰিক ফিল্ড ওলাই দিয়া নাই ই ৰাখি দিয়া এইখিনি এফালে লৈ যোৱা কিমান হ'ব কোৱাচোন লেমডা বাই 2 পাই এপসাইলন নট আৰ বাস হৈ গ'ল ফৰ্মুলা বনি গ'ল এইটোৱে যদি ভেক্টৰ ফৰ্মত লিখিব মন আছে তোমালোকৰ লিখিব পাৰে ভেক্টৰ ফৰ্মত কেনেকৈ লিখিবা ভেক্টৰ ফৰ্মত ইন ভেক্টৰ ফৰ্মত লিখিব লাগিলে কি কৰিব লাগে ইৰ ওপৰত কি দিব লাগিব ভেক্টৰ সিম্বল দিব লাগিব ঠিক আছে চাই যাবা হা মই বেছি তোমালোকৰ ফালে চোৱা নাই মই বোৰ্ডৰ ফালে চাই লিখি আছো 2 পাই এপসাইলন নট আৰ এয়া ষ্টুডেন্ট বিলাকে বদমাছি কৰি আছে এন কেপ এটা দি দিবা বুজি পাইছা এন কেপ ইজ দা কি হয় ইউনিট ভেক্টৰ কি হয় তো ভেক্টৰ ফৰ্মত লিখিব লাগিলে এটা এন কেপ দি দিলে হৈ গ'ল সো হোপফুলি তোলে বুজি পাইছা যে ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিছো কাৰ কাৰণে ক্যালকুলেট কৰিছো চাৰ্জ ওয়াৰৰ কাৰণে কৰিছো ফাৰ্স্ট আমি 5 উলাইছো তাৰপিছত আমি চাৰ্জ ডেনচিটি কোড ইউজ কৰিব লাগে কৈছো মই বাৰে কৈ আছো যেতিয়া বহুত চাৰ্জ থাকে তেতিয়া চাৰ্জ ডেনচিটি ইউজ কৰিব লাগে ওয়াৰৰ ক্ষেত্ৰত কি দৰকাৰী থাকে লেন্থ তো চাৰ্জ বাই লেন্থ বেলেগ বস্তুত কেতিয়াবা চাৰ্জ বাই এৰিয়াও আহিব এতিয়াই কৈ দিছো নেক্সট টপিকত আমি গম পাম বুজি পাইছা আমি নেক্সট টপিকত বেলেগ এটা টপিক পঢ়িম